Hello everyone, welcome to Pre-Study. My name is Bhushan. Last classত আমি MS PowerPointত লাষ্ট এডিআৰিত আমাৰ যোনখিনি কুৱেশ্যনছ আহিছিলে সেইখিনি বস্তু ডিছকাছ কৰিছিলোঁ MS ৱৰ্ডৰো অলৰেডি আমাৰ ডিছকাছ কৰা হৈ গৈছে লাষ্ট এডিআৰিত অহা কুৱেশ্যনছখিনি তো এতিয়া আমাৰ বাকী আছে MS এক্সেলত অহা কুৱেশ্যনছখিনি চ' আজিৰ ক্লাছটোত আমি এডিআৰি স্কিল টেষ্ট লাষ্ট টাইম ফাৰ্ষ্ট ডে যোনখিনি কুৱেশ্যনছ আহিছিলে আপোনাৰ MS এক্সেলৰ ওপৰত চ' আমি সেই তিনিটা কুৱেশ্যনছ লৈছোঁ এইকেইটা জাষ্ট এটা মডেল কুৱেশ্যন হয় একজেক্ট কুৱেশ্যন নহয় আমি যিমানখিনি ষ্টুডেণ্টছৰ পৰা ডেটা কালেক্ট কৰিব পাৰিছোঁ তো তাৰ বেচিছত জাষ্ট এটা মডেল কুৱেশ্যন প্ৰিপেয়াৰ কৰিছোঁ তো এইটো জাষ্ট এটা মডেল কুৱেশ্যন হয় একজেক্ট কুৱেশ্যনটো যিহেতু কুৱেশ্যন পেপাৰখন আপোনালোকক আনিবলৈ দিয়া হোৱা নাছিলে তো একজেক্ট কুৱেশ্যনটো প্ৰিপেয়াৰ কৰাটো পচিবল নহ'ব তো সেইটো কাৰণে এটা জাষ্ট ৰাফ আইডিয়া পাবৰ কাৰণে যে কুৱেশ্যনটো কেনে আহিছিলে আপোনালোকৰ লাষ্ট ইয়েৰ তো সেইটো কাৰণে এটা জাষ্ট মডেল কুৱেশ্যন লোৱা হৈছে চ' এই কুৱেশ্যনটো আজি মই আপোনালোকক ছল্ভ কৰি দেখাম MS এক্সেলত তো MS এক্সেলত কিছুমান বেলেগ বেলেগ ফৰ্মুলা ইউজ কৰিব লাগিব আমি ঠিক আছে যোনখিনি আমাৰ চিলেবাছত দিয়া আছিলে চিলেবাছত কিছুমান আমাৰ ইফ ফৰ্মুলা হওক বা ছাম ফৰ্মুলা হওক মাল্টিপ্লিকেশ্যন হওক তো সেইবিলাক গোটেই ফৰ্মুলাখিনি কেনেকৈ ইউজ কৰিব আপোনালোকে এক্সেলত তো সেইখিনি বস্তু মই আজি শিকাম চ' ফাৰ্ষ্টে চবেই স্ক্ৰীণত চাগে কুৱেশ্যনটো দেখিছে কুৱেশ্যনত কি দিয়া আছে যে আমাক 8টা আইটেম দিয়া আছিলে এটা কুৱেশ্যনত 8টা আইটেম দিয়া আছিলে তাৰ ৰেচপেক্টিভত আমাক কোৱান্টিটি দিয়া আছিলে আৰু তাৰপিছত সিহঁতৰ প্ৰাইচখিনি দিয়া আছিলে আৰু যোনটো চেলৰ ভেলু হয় সেইটো দিয়া আছিলে ঠিক আছে তো তাৰে পৰা আমি কি কৰিব লাগিব কৈছিলে আমাক কষ্টটো উলিয়াব কৈছিলে কষ্টটো উলিয়াই পেলাই আমি প্ৰফিট আৰু লছ ডিফাইন কৰিব লাগিব যদি প্ৰফিট হৈছে প্ৰফিট মেনশ্যন কৰিব লাগিব যদি লছ হৈছে লছ মেনশ্যন কৰিব লাগিব ৰাইট আৰু যিমানটো প্ৰফিট লছ হৈছে তাৰে আমি এমাউণ্টটো ইয়াতে পুট কৰিব লাগিব এতিয়া MS এক্সেলটো আমাৰ MS ৱৰ্ড আৰু MS পাৱাৰ পইণ্টৰ নিচিনা একেই যেনেকৈ MS ৱৰ্ড আৰু MS পাৱাৰ পইণ্টত আপোনালোকৰ টেব আছিলে তাৰ ৰেচপেক্টিভত গ্ৰুপ আছিলে ছেম MS এক্সেলতো আপোনালোকে দেখিছে ওপৰত ইয়াত আমাৰ এইবিলাক টেব আছে এইবিলাক টেব হয় আৰু তাৰ ৰেচপেক্টিভত এইবিলাক আমাৰ গ্ৰুপ আছে ঠিক আছে কিন্তু MS এক্সেলত কি কৰিব পাৰি MS এক্সেলত কিছুমান আমি ফৰ্মুলা এপ্লাই কৰি পেলাই আমি কেলকুলেশ্যনটো বহুত ইজি কৰিব পাৰোঁ তো সেইটোৱে MS এক্সেলৰ আমাৰ সুবিধা হয় ঠিক আছে অ'কে তো আমি কুৱেশ্যনটোত আহিছোঁ এতিয়া কুৱেশ্যনটোত আমাক এটা ফাৰ্ষ্টতে এটা ষ্টেটমেণ্ট দিয়া আছে কি দিয়া আছে যে কেলকুলেট দি টোটেল কষ্ট মেনশ্যন প্ৰফিট লছ এণ্ড অলছ' ডিটাৰমাইন দি প্ৰফিট লছ ভেলু চ' মানে লাষ্টত আমাক জাষ্ট টোটেল কষ্টটো ওলাব গৈছে আৰু টোটেল কষ্টৰ পৰা প্ৰফিট হ'ল নে মানুহজনৰ লছ হ'ল তো সেই বস্তুটো মানে মেনশ্যন কৰিব গৈছে আৰু কিমান প্ৰফিট বা লছ হ'ল সেইটো আমি ডিটাৰমাইন কৰিব লাগিব এতিয়া আমাক যিহেতু আইটেমখিনি দিয়াই আছে ইয়াতে আমাক আইটেম দিয়া আছে ৰাইচ আছে আটা আছে মাষ্টাৰ্ড অইল আছে চিকেন আছে ভেজিটেবলছ আছে চুইটছ আছে দহি আছে ক্ৰীম আছে তাৰ ৰেচপেক্টিভত আমাক ৰাইচ কিমান গৈছে 50 কেজি আটা দিয়া আছে আমাক 10 কেজি মাষ্টাৰ্ড অইল দিয়া আছে আমাক 10 লিটাৰ চিকেন দিয়া আছে 20 কেজি ভেজিটেবলছ 30 কেজি চুইটছ 5 কিলো দহি 5 লিটাৰ ক্ৰীম 2 লিটাৰ ঠিক আছে অ'কে যেহেতু পাৰ কেজি ৰেচপেক্টিভত আমাক দিয়াই আছে প্ৰাইচটো 1 কেজিৰ দাম কিমান দিয়া আছে আমাক ৰাইচ 50 দিয়া আছে চিমিলাৰলি আটাৰ কাৰণে 60 দিয়া আছে মাষ্টাৰ্ড অইল 120 তো যিহেতু আমাক পাৰ কেজি বা পাৰ লিটাৰ দিয়া আছে তো আমাক যিমানখিনি কোৱান্টিটি কিনিছে তো সেইটোৰ লগত আমি যদি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমাৰ কষ্টটো ওলাব ৰাইট আমি যদি যিমানটো কোৱান্টিটি কিনিছোঁ আৰু 1 কেজিৰ দাম যিমান হয় সেইটো যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমাৰ কষ্টটো ওলাব আমাৰ পইচা কিমান গৈছে তো ইয়াতে আমি কষ্টটো তেতিয়াহ'লে কেনেকৈ উলিয়াম মাল্টিপ্লিকেশ্যন কৰিব লাগিব তো মাল্টিপ্লিকেশ্যনৰ কাৰণে ফাৰ্ষ্টতে আপোনালোকে কি কৰিব লাগিব ফাৰ্ষ্টতেতো আমি আপোনালোকে যিয়ে ফৰ্মুলা নিলিখক এক্সেলত ফাৰ্ষ্টতেতো আপোনালোকে সদায় ইকুৱেল চাইন দিব লাগিব ঠিক আছে এতিয়া ইকুৱেল চাইন দিয়াৰ পিছত আমি মাল্টিপ্লাই কি কৰিব লাগিব তো মাল্টিপ্লাই কৰিব লাগিব আমি ফাৰ্ষ্টতে কোৱান্টিটি মাল্টিপ্লাই কৰিব লাগিব যিহেতু মাল্টিপ্লিকেশ্যন কৰিব লাগিব তো তেতিয়াহ'লে সেইটো কাৰণে আমি ইয়াতে মাল্টিপ্লাই চাইন দিব লাগিব তো মাল্টিপ্লাই চাইন কেনেকৈ দিব আপোনালোকে কীবৰ্ডত শিফ্ট প্ৰেছ কৰিব আৰু যোনটো ষ্টাৰ চিম্বল হয় তাতে আপোনালোকে প্ৰেছ কৰিব এইটো হৈ গ'ল আমাৰ মাল্টিপ্লিকেশ্যন চাইন ঠিক আছে তো কোৱান্টিটি আৰু প্ৰাইচ সেইটো মাল্টিপ্লাই হ'ব নেক্সট কি মাল্টিপ্লাই হ'ব আমাৰ প্ৰাইচ পাৰ কেজি যোনটো প্ৰাইচ দিয়া আছে বা পাৰ লিটাৰ যোনটো দিয়া আছে সেইটো আমাৰ মাল্টিপ্লাই হ'ব তো তাতে মই ক্লিক কৰিম আৰু মই এণ্টাৰ প্ৰেছ কৰিম এতিয়া চাব অট'মেটিকলি মোৰ টোটেল কষ্টটো ইয়াতে আহি গৈছে
মানে ৰাইচ মোৰ 50 কেজি ৰাইচৰ দাম কিমান হ'ব সেইটো মোৰ ইয়াতে অট'মেটিকলি আহি গৈছে এতিয়া এক্সেলত এটা কি সুবিধা হয় আপোনালোকে এক্সেলত যেতিয়া এটা ৰোৰ কেলকুলেশ্যন কৰে এটা বস্তুৰ কাৰণে তেতিয়া এই নেক্সটটোৰ কাৰণে আকৌ আপোনালোকে চিলেক্ট কৰি তেনেকৈ কৰি থাকিব দৰকাৰ নাই আপোনালোকে এক্সেলত সেইটোৱে সুবিধা যে ইয়াতে দেখিছে যোনটো চাইন ওলাই আছে তলত এটা ডট এটা তাতে জাষ্ট আপোনালোকে ক্লিক কৰিব এবাৰ ক্লিক কৰি পেলানি তলৰ ফালে ড্ৰেগ কৰি দিব য'লৈকে আপোনালোকক ডেটাটো লাগে তালৈকে ড্ৰেগ কৰি দিব তো ড্ৰেগ কৰি দিয়াৰ লগে লগে অট'মেটিকলি সেই বস্তুটো আপোনালোকৰ এক্সেলত আহি যায় ঠিক আছে টোটেল কষ্টলৈকে মই কিয় নকৰিলোঁ কাৰণ টোটেল কষ্টটো আমাৰ এইটো কোৱান্টিটি আৰু প্ৰাইচটো ইনটু কৰিলে নোলাব টোটেল কষ্টটো আমি যিমানখিনি কষ্ট পালোঁ সেইটো আমি চাম কৰিব লাগিব তেতিয়াহে মই টোটেল কষ্টটো পাম তো সেইটো কাৰণে মই টোটেল কষ্টলৈকে এইটো ড্ৰেগ কৰা নাই ঠিক আছে অ'কে বুজি পালে ঠিক আছে এইটো মই ডাঙৰ কৰি দিছোঁ এইখিনি অ'কে টোটেল কষ্টটো এতিয়া ওলাই গ'ল আমাৰ ঠিক আছে ৰাইচৰ কাৰণে যিমানটা 8টা আমাক আইটেম দিয়া আছিলে তাৰ কাৰণে আমাক টোটেল কষ্টটো আমাৰ হৈ গ'ল ওলাই গ'ল এতিয়া আমাক অলৰেডি চেলৰ কিমান দামত চেল কৰিলে সেইখিনি বস্তু আমাক অলৰেডি মেনশ্যন আছে চ' আমাৰ কষ্ট আহিলে ৰাইচৰ কাৰণে 2500 আৰু চেল কৰিলোঁ আমি 2600ত মানে কি হ'ল আমাৰ 100 rupees ফাইদা হ'ল প্ৰফিট হৈছে ঠিক আছে নেক্সটটোৰ কাৰণে চাওক আমাৰ 600 rupees কষ্ট আহিছে ৰাইট 600 আউট আমি কিনিছোঁ কিন্তু চেল কৰিছোঁ আমি 800ত তো মানে কি হ'ল আমাৰ 200 টকা প্ৰফিট হৈছে তাৰ পিছত চাওক মাষ্টাৰ্ড অইলটোত কি হৈছে কষ্টটো আমাৰ কি হৈছে যে 1200 টকা হৈছে ঠিক আছে কষ্টটো 1200 টকা হৈছে আৰু কিন্তু চেলো আমি 1200 টকাতে কৰিছোঁ তো মানে ইয়াতে আমাৰ প্ৰফিটো হোৱা নাই লছো হোৱা নাই ঠিক আছে তাৰ পিছত 6400ত আমাৰ চিকেন কষ্ট আহিলে চেল কৰিলোঁ আমি 5800ত মানে কি হ'ল আমাৰ লছ হৈছে সিমিলাৰলি গুটেইখিনি বস্তু আপোনালোকে ইয়াৰ পৰা চাইয়ে গম পাই যাব যে ক'ত প্ৰফিট হৈছে ক'ত লছ হৈছে কিন্তু এতিয়া যেহেতু প্ৰফিট লছ মেনশ্যন কৰিব কৈছে আমাক কিন্তু এইটো আপোনালোকে এনেকৈ হাতেদি প্ৰফিট হৈছে ইয়াত লছ হৈছে এইটো টাইপ কৰি পেলানি লিখিব নোৱাৰে সেইটো আমি ফৰ্মুলা ইউজ কৰি পেলানি কৰিব লাগিব যে আমাৰ প্ৰফিট হৈছে নে লছ হৈছে ঠিক আছে এইটো আমি ফৰ্মুলা ইউজ কৰি পেলানি দেখাব লাগিব এতিয়া সেইটো আমি ফৰ্মুলা কি ইউজ কৰিম তেতিয়াহ'লে প্ৰফিট লছৰ কাৰণে চ' প্ৰফিট লছৰ কাৰণে তেতিয়াহ'লে আমি এইটো কি ইউজ কৰিব লাগিব আমি ইফ ফাংচন ইউজ কৰিব লাগিব তো ইফ ফাংচনটো কেনেকৈ ইউজ কৰিব এতিয়া আপোনালোকে কি কৰিব ফাৰ্ষ্টে আপোনালোকে কি কৰিব মই কৈছিলোঁ যে চব ফৰ্মুলা ইউজ কৰিবৰ কাৰণে ফাৰ্ষ্টেটো আমি ইকুৱেল চাইন দিম ঠিক আছে তাৰপিছত মই ইফ লিখিম ইফ ফাংচনটো লিখিম তাৰপিছত ইয়াতে দেখিছে ওলাই গৈছে ইফ ফাংচন তো ইয়াতে মই ডাবল ক্লিক কৰিম হৈ গ'ল ঠিক আছে অ'কে চ' এতিয়া কি কৰিব আপোনালোকে আমাক কষ্ট আৰু চেলটো আমি কম্পেয়াৰ কৰিব লাগে হয়নে নহয় তো মই ফাৰ্ষ্টে কি চিলেক্ট কৰিম কষ্ট চিলেক্ট কৰিম যে যদি কষ্টটো মোৰ চেলৰ ইকুৱেল হয় ছাপ'জ যদি মোৰ ইকুৱেল হয় তেতিয়াহ'লে কি হ'ব মোৰ প্ৰফিটো নহয় লছো নহয় তো মই সেইটোও এটা ছাপ'জ ষ্টেটমেণ্ট দি দিছোঁ তো যদি মোৰ H6 ইকুৱেল টু মোৰ যদি এই চেলৰ ফাৰ্ষ্ট কলমটো হয় তেতিয়াহ'লে কি হ'ব তাৰ কাৰণে কি লিখিব লাগিব নেক্সট আপোনালোকে এটা কমা দিব লাগিব ঠিক আছে নেক্সট এটা কমা দিব চাওক ইয়াতে দেখাই আছে চাওক ইফ লজিকেল টেষ্ট কমা ভেলু ইফ ট্ৰু কমা ভেলু ইফ ফলছ তো যদি কষ্ট আৰু চেলৰ ভেলু দুটা ইকুৱেল হয় তেতিয়াহ'লে কি হ'ব মই এটা সেমিকলনৰ ভিতৰত লিখিম মানে উদ্ধ কমাৰ ভিতৰত লিখিম সেমিকলন নহয় সৰি উদ্ধ কমা সো উদ্ধ কমা এটা দিব ফাৰ্ষ্টে আপুনি ডাবল কমা দিব তাৰ পিছত ষ্টেটমেন্টটো লিখিব যে কি হ'ব যদি H6 = I6 হয় তেতিয়াহ'লে কি হ'ব মই লিখিম যে মোৰ নো প্ৰফিট নো লছ ঠিক আছে মই লিখিলো নো প্ৰফিট নো লছ ঠিক আছে দেন মই কমা বন্ধ কৰিম ঠিক আছে দেন মই কমা বন্ধ কৰিলোঁ দেন এগেইন মই এটা কমা দিম ইয়াতে এটা মই কমা দিলোঁ ঠিক আছে তাৰ পিছত সেকেন্ড কন্ডিশন লগাম এতিয়া যদি ডাঙৰ হয় তেতিয়া কি হ'ব আকৌ তেতিয়াহ'লে তাৰ কাৰণে মই কি হ'ব ফাৰ্ষ্টটো মই এটা স্পেচ দিব লাগিব স্পেচ দিয়াৰ পিছত মই আকৌ ইফ কন্ডিশন লগাব লাগিব মই আকৌ ইফ কন্ডিশন লগালোঁ ঠিক আছে মই আকৌ ইফ কন্ডিশন দিম দেন এবাৰ আহিম মই যদি মোৰ H6 টো ডাঙৰ হয় যদি মোৰ H6 টো ডাঙৰ হয় কিহতকে I6তকে যদি ডাঙৰ হয় তেতিয়াহ'লে কি হ'ব তো যদি মোৰ কষ্টটো ডাঙৰ হয় তেতিয়াহ'লে কি হ'ব মোৰ লছ হ'ব অবভিয়াসলি লছ হ'ব তো মই কি লিখিম লছ লিখিম লছ হ'ব মোৰ লছ হ'ব দেন আকৌ মই কি কৰিম এতিয়া আৰু এটা কন্ডিশন আছে মোৰ নো প্ৰফিট নো লছ হৈ গ'ল লছ হৈ গ'ল এতিয়া মই প্ৰফিট দেখাব লাগিব প্ৰফিটৰ কাৰণে কি হ'ব লাগিব মোৰ H6 টো সৰু হ'ব লাগিব ঠিক আছে তো হেতু কাৰণে মই এতিয়া আকৌ কমা এটা দিম তাৰ পিছত মই স্পেচ দিম আকৌ এটা ইফ কন্ডিশন লগাম মই আকৌ এটা মই ইফ কন্ডিশন লগালো ঠিক আছে মই আকৌ এটা ইফ কন্ডিশন লগালো এতিয়া নেক্সট কি আছে মোৰ যদি মোৰ H6 টো কষ্ট টো সেলতকে সৰু হয় ঠিক আছে তো লেস দেন I6 তেতিয়া
তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে মোৰ প্ৰফিট হ'ব ঠিক আছে তেতিয়াহ'লে মোৰ প্ৰফিট হ'ব কমা বন্ধ কৰিলোঁ এতিয়া মই টোটেল কেইটা ব্ৰেকেট ইউজ কৰিলোঁ চাওক এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট ব্ৰেকেট এইটো হৈ গ'ল আমাৰ ছেকেণ্ড ব্ৰেকেট এইটো হৈ গ'ল আমাৰ থাৰ্ড ব্ৰেকেট তেতিয়াহ'লে মই তিনিটা ব্ৰেকেট ক্ল'জ কৰিব লাগিব তো মই ইয়াতে তিনিটা ব্ৰেকেট দিম 1 2 3 ঠিক আছে তিনিটা ব্ৰেকেট ক্ল'জ তো এইটো মোৰ কমপ্লিট তো তাৰপিছত মই জাষ্ট এণ্টাৰ প্ৰেছ কৰিম চাওক ইয়াতে মোৰ 2500ত কিনিছোঁ মই চেল কিমান হৈছে 2600ত চ' সেইটো কাৰণে মোৰ প্ৰফিট দেখাইছে তাৰপিছত এতিয়া আমি বাকীখিনি চাম বাকীখিনিৰ কাৰণে মই কি কৈছিলোঁ যে এক্সট্ৰাকৈ আমি ওলাই থাকিব দৰকাৰ নাই জাষ্ট আমি ইয়াতে ড্ৰেগ কৰি দিম ইয়াতে এই গোটেই বস্তুটো নিজে নিজে শ্ব' হৈ যাব ঠিক আছে অ'কে চ' এতিয়া চাওক এবাৰ আপোনালোকে নিজে চেক কৰি চাওক যে ফৰ্মুলাটো যোনটো লগাইছিলে সেইটো কাৰেক্ট হৈছেনে নাই চাওক আপোনালোকে 600ত কিনিছোঁ 800ত বেচিছোঁ প্ৰফিট হৈছে 1200ত কিনিছোঁ 1200ত বেচিছোঁ ন প্ৰফিট ন লছ 6400ত কিনিছোঁ 5800ত বেচিছোঁ চ' লছ হৈছে 300ত কিনিছোঁ 300ত বেচিছোঁ ন প্ৰফিট ন লছ 250ত কিনিছোঁ 200ত বেচিছোঁ লছ হৈছে 1500ত কিনিছোঁ 700ত বেচিছোঁ কি হৈছে লছ হৈছে 1000ত কিনিছোঁ 800ত বেচিছোঁ ঠিক আছে কি হৈছে লছ হৈছে চ' এনেকৈ আপোনালোকে ফৰ্মুলা ইউজ কৰি পেলাই ইয়াতে শ্ব' কৰিব লাগিব যে আপোনালোকৰ প্ৰফিট হৈছে নে লছ হৈছে আপোনালোকে ভেলুকেইটা চাই পেলাই হাতেদি টাইপ কৰি দিলে নহ'ব ঠিক আছে বহুতে সেইটো ভুল কৰে তেওঁলোকে কি কৰে জাষ্ট কম্পেয়াৰ কৰি চাই আৰু হাতেদি লিখি দিয়ে যে প্ৰফিট লছ হৈছে আৰে যদি আপোনালোকক হাতেদিয়ে লিখিব লাগে তেতিয়াহ'লে এক্সেল কিয় দিলেহেঁতেন আপোনালোকে এক্সেল লগত অবভিয়াছলি আপোনালোকে ফৰ্মুলা ইউজ কৰি দেখাব লাগিব না অ'কে প্ৰফিট লছৰটো বুজি পালে এতিয়া আহিছোঁ আমি এমাউণ্টলৈ ঠিক আছে এমাউণ্টটো আপোনালোকে কেনেকৈ কেলকুলেট কৰিব যে কিমান প্ৰফিট হৈছে বা কিমান লছ হৈছে এতিয়া মই যদি এমাউণ্টটো ডাইৰেক্ট কেলকুলেট কৰোঁ মানে যদি 2500 মাইনাছ 2600 দিওঁ তেতিয়াহ'লে ইয়াতে এটা মাইনাছ চিন আহিব কিন্তু মোক মাইনাছ চিনটো নালাগে যেনিবা এতিয়া সেই মাইনাছ চিনটো নলগাৰ কাৰণে মই কি কৰিব লাগিব মই এবছলিউট ফাংচন ইউজ কৰিব লাগিব তো ফাৰ্ষ্টে মই কি কৰিম ইকুৱেল চাইন দিম তাৰপিছত মই লিখিম জাষ্ট ABS ঠিক আছে ABS লিখিলোঁ তো এইটো হৈ গ'ল মোৰ এবছলিউট ফাংচন অ'কে চ' এতিয়া মই কি কৰিব লাগিব কষ্টৰ পৰা যদি মই চেলটো মাইনাছ কৰোঁ তেতিয়াহ'লে মোৰ যোনটো প্ৰফিট লছ হৈছে সেইটো ওলাই যাব তো এইটো হৈ গ'ল মোৰ কষ্ট ঠিক আছে এইটো কষ্ট হৈ গ'ল তাৰপিছত মাইনাছ কৰিম মই মাইনাছ চিন দিম তাৰপিছত চেল তাৰপিছত মই ব্ৰেকেট দিম এণ্টাৰ ঠিক আছে চ' মোক যোনটো ফাৰ্ষ্ট আইটেম আছিলে ৰাইচ আছিলে মোৰ তাতে 100 ৰুপিজ প্ৰফিট হৈছে ঠিক আছে ইয়াতে শ্ব' কৰিছে তো এতিয়া বাকীখিনিৰ কাৰণেও ছেইম মই ইয়াতে এইটো ড্ৰেগ কৰি দিম চ' ইয়াত চাওক গোটেই এমাউণ্টখিনি আপোনালোকৰ আহি যাব চ' মোৰ আটাত 200 টকা মোৰ প্ৰফিট হৈছে তাৰপিছত মাষ্টাৰ্ড অইলত মোৰ ন' প্ৰফিট ন' লছ তাৰপিছত চিকেনত মোৰ 600 ৰুপিজ লছ হৈছে তাৰপিছত ভেজিটেবলছত মোৰ ন' প্ৰফিট ন' লছ তাৰপিছত চুইটছত মোৰ 50 টকা লছ হৈছে দহিত মোৰ 800 টকা লছ হৈছে আৰু 200 টকা মোৰ ক্ৰীমত লছ হৈছে ঠিক আছে এতিয়া মোক কৈছে যে টোটেল যোনটো কষ্ট হয় সেইটো ওলাব দিছে আৰু যদি প্ৰফিট হ'ল নে তো লছ হ'ল সেইটো বস্তু মোক চাবলৈ দিছে চ' তেতিয়াহ'লে মোৰ টোটেল কষ্টটো মই কেনেকৈ উলিয়াম টোটেল কষ্টটো মই জাষ্ট ইয়াতে এইখিনি চিলেক্ট কৰিম যোনখিনি ডেটা মোক লাগে আৰু জাষ্ট মই প্লাছ কৰি দিম প্লাছৰ কাৰণে ইয়াতে আপোনালোকৰ অটো চাম অপশ্যন থাকিব ইয়াতে জাষ্ট ক্লিক কৰিব তো এইটো আপোনালোকৰ হৈ গ'ল টোটেল কষ্ট মোৰ ইমানখিনি কষ্ট তাৰপিছত মোৰ টোটেল চেল কিমান হ'ল তো টোটেল চেলৰ কাৰণে মই কি কৰিম ইয়াতে চাওক টোটেল চেলৰ কাৰণে মই জাষ্ট ছেইম এনেকৈ চিলেক্ট কৰিলোঁ এবাৰ তাৰপিছত মই জাষ্ট অটো চাম কৰি দিলোঁ ঠিক আছে অটো চাম কৰি দিলোঁ এতিয়া নেক্সট কি কৰিব লাগিব মই এতিয়া নেক্সট ইয়াত মই এইটো টানি দিলেই হৈ গ'ল মই একো কৰিব নালাগে মই যদি এইটো টানি দিওঁ মোৰ লছ হৈছে চাওক মোৰ টোটেল কষ্ট হৈছিলে 13,750 ৰুপিজ কিন্তু চেল হ'ল মোৰ 12,400 টকা এতিয়া কিমান টকা মোৰ লছ হ'ল মই যদি এইটো যদি মই ড্ৰেগ কৰি দিওঁ ইয়াতে ওলাই যাব মোৰ টোটেল 1350 ৰুপিজ লছ হৈছে তো 12,400 প্লাছ 1350 আপোনালোকে প্লাছ কৰি চাওক 12,400 প্লাছ 1350 ইকুৱেল টু 13,750 ৰাইট চ' এইটোৱে আমাক ডিটাৰমাইন কৰিব গৈছিলে ঠিক আছে চ' এইটো বস্তু মই ডাঙৰ কৰি দিছোঁ অলপমান অ'কে চ' তেতিয়াহ'লে ফাৰ্ষ্ট কুৱেশ্যনটো বুজি পাইছে চবে একেবাৰে ইজি কুৱেশ্যন আহিছিলে একদম জাষ্ট বেছিক অকল জাষ্ট যদি আপোনালোকে ইফ ফাংচনটো ইউজ কৰিব জানেনে নাই সেইটো জাষ্ট আপোনালোকক চেক কৰিছিলে ঠিক আছে ইফ ফাংচনটো অ'কে ঠিক আছে এতিয়াহ'লে আমি এতিয়া নেক্সট কুৱেশ্যনটোত আহিছোঁ ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক কি দিয়া আছে নেক্সট কুৱেশ্যনটো আপোনালোকৰ ছেকেণ্ড শ্বিফ্টত আহিছিলে এইটো মেবি তো ছেকেণ্ড শ্বিফ্টত এইটো একেবাৰে ছেইম কুৱেশ্যন টাইপে হয় ছেইম কুৱেশ্যনেই হয় ইয়াতে খালি আপোনালোকৰ আইটেমছখিনি বেলেগ আছিলে স্মাৰ্টফোন আছিলে লেপটপ আছিলে প্ৰিণ্টাৰ আছিলে প্ৰজেক্টৰ আছিলে ডিজিটেল বৰ্ড স্পীকাৰ কীবৰ্ড মাউচ তো এনেকুৱা টাইপৰ বেলেগ আইটেম দিয়া আছিলে আৰু ছেইম কোৱান্টিটি দিয়া আছিলে আৰু আপোনাৰ প্ৰাইচ পাৰ আইটেম দিয়া আছিলে আগৰ নিচিনাই ঠিক আছে
সো ইয়াতে তেতিয়াহ'লে মই কৈছিলোঁ যে আগৰটো নিচিনাকৈ টোটেল কৰিবৰ কাৰণে মই কি কৰিব দিয়া লাগিব যিহেতু আমাক কি দিয়া আছে যে কোৱান্টিটি অলৰেডি আমাৰ মেনশ্যন আছে কোৱান্টিটি মেনশ্যন আছে আৰু আমাৰ এটা বস্তুত কিমান দাম পৰিছে সেইটো আমাক মেনশ্যন আছে তো তেতিয়াহ'লে আমি জাষ্ট কেলকুলেট কৰিলে হৈ গ'ল মাল্টিপ্লিকেশ্যন কৰি পেলানি তো আমি জাষ্ট কি কৰিম আমি ইকুৱেল চাইন দিম তাৰপিছত আমি কি কৰিম আমি ফাৰ্ষ্টেটো কোৱান্টিটি চিলেক্ট কৰিম তাৰপিছত আমি ইনটু কৰিম ইনটু কাৰণে মই কি কৈছিলোঁ যে কীবৰ্ডত শিফ্ট আৰু আপোনাৰ যোনটো ষ্টাৰ কি আছে চ' সেইটো আমি জাষ্ট প্ৰেছ কৰিম এইটো হৈ গ'ল আমাৰ মাল্টিপ্লিকেশ্যন চাইন তাৰপিছত আমাৰ যোনটো প্ৰাইচ পাৰ আইটেম দিয়া আছে সেইটো আমি জাষ্ট চিলেক্ট কৰিম দেন এণ্টাৰ চ' চাওক আমাৰ স্মাৰ্টফোন টোটেল 15টা কিনিছিলে আৰু তাৰে এটাৰ প্ৰাইচ আছিলে 5,000 তো 15টাত আমাৰ কিমান পইচা গ'ল 75,000 এতিয়া এটা ওলাই গ'ল আমাৰ তো এটা ওলাই যোৱাৰ লগে লগে বাকীখিনিৰ কাৰণে মই কি কৈছিলোঁ জাষ্ট ইয়াতে এই যোনটো কৰ্নাৰ আছে ইয়াতে এটা প্লাছ চাইন আহিব ইয়াতে ক্লিক কৰিব দেন তলৰ ফালে আপোনালোকে ড্ৰেগ কৰি দিব ঠিক আছে অট'মেটিকলি আপোনালোকৰ গোটেই আইটেমখিনি তাতে শ্ব' হৈ যাব চ' এইটো বস্তু হৈ গ'ল এতিয়া আমি টোটেল কষ্টটো ওলাব দিছে চ' টোটেল কষ্টটোৰ কাৰণে আমি গোটেইকেইটা প্লাছ কৰিব লাগিব তো সেইকেইটা কি কৰিম আমি জাষ্ট চিলেক্ট কৰিম যোনখিনি ডেটা আমাক প্লাছ কৰিব লাগে অটো চামত যাম জাষ্ট প্লাছ কৰিম চ' এইটো হৈ গ'ল আমাৰ টোটেল কষ্ট 4,13,000 ঠিক আছে চ' এইটো হৈ গ'ল আমাৰ টোটেল কষ্ট এইটো ভিজিবল এতিয়া ভিজিবল হৈছে চাগে ঠিক আছে চ' ছেকেণ্ড কুৱেশ্যনটো একেবাৰে ইজি আছিলে ফাৰ্ষ্ট কুৱেশ্যনটো যোনে যোনে কৰিব পাৰিছে ছেকেণ্ড কুৱেশ্যনটো একেবাৰে পানী হৈ গ'ল সেইটো তেওঁলোকৰ কাৰণে ঠিক আছে এতিয়া নেক্সট যোনটো থাৰ্ড নাম্বাৰ কুৱেশ্যন আহিছিলে এতিয়া সেইটো চাওক এইটো কুৱেশ্যন মে বি ছেকেণ্ড শ্বিফ্টত আহিছিলে এইটো অলপমান ট্ৰিকি দিছিলে কুৱেশ্যনটো বহুতে কুৱেশ্যনটো বুজি পোৱা নাছিলে কিছুমানে কৈ আছিলে টি এৰ ডেটা দিয়া নাই বা কিবা দিয়া নাই বাট একজেক্ট কুৱেশ্যনটোতো ময়ো পোৱা নাই বাট যিমানখিনি পাইছোঁ ষ্টুডেণ্টছৰ পৰা কালেক্ট কৰি মে বি কুৱেশ্যনটো ৰাফলি এনেকাই আহিছিলে বুলি কৈছিলে তেওঁলোকে ঠিক আছে অ'কে চ' এতিয়া চাওক কুৱেশ্যনটো কি আহিছিলে কুৱেশ্যনটো দিয়া আছিলে যে এটা বেছিক চেলেৰি দিয়া আছিলে বেছিক চেলেৰি 8,000 দিয়া আছিলে তাৰপিছত ডি এ দিয়া আছিলে 25% অফ বেছিক বুলি দিয়া আছিলে দেন এইচ আৰ এ দিয়া আছিলে এইচ আৰ এ ইজ 20% অফ বেছিক বাট নট মোৰ দেন 2,000 মানে 20% অফ বেছিক কিন্তু 2,000তকৈ যদি বেছি হৈ যায় সেইটো আমি কনচিডাৰ নকৰোঁ লাষ্ট 2,000লৈকেহে দিব তাৰপিছত দিয়া আছিলে টি এ ইজ 3,200 ঠিক আছে ইফ বাট টি এ ইজ 3,200 ইফ বেছিক লেছ দেন 10,000 যদি এই যোনটো বেছিকৰ এমাউণ্ট হয় সেইটো যদি 10,000তকৈ কম হয় তেতিয়াহ'লে 3,200 কিন্তু যদি 10,000তকৈ বেছি হৈ যায় তেতিয়াহ'লে আমাৰ 5,500 হ'ব সেইটো দিয়া আছিলে টি এ ঠিক আছে আৰু ৱৰ্কিং ডেজ দিয়া আছিলে 20 ডেজ আৰু কৈছিলে যে ইফ ৱৰ্কিং মোৰ দেন 20 ডেজ চেলেৰি উইল বি ডাবল আৰু তেতিয়াহ'লে বনাছটো কেলকুলেট কৰিব কৈছিলে আমাক ঠিক আছে চ' এই কুৱেশ্যনটো অলপমান পাজেল আছে চ' মই যিমানখিনি বুজি পাইছোঁ মই তেনেকৈ আপোনালোকক ছল্ভ কৰাম ঠিক আছে নিজৰ পইণ্ট অফ ভিউৰ পৰা অ'কে তো এতিয়া চাওক কুৱেশ্যনটোত আমাক ফাৰ্ষ্টেটো বেছিক দিয়া আছে যিহেতু আমাক বেছিক এটা চেলেৰি দিয়া আছে যে বেছিক চেলেৰি দিয়া আছে 8,000 তো ফাৰ্ষ্টে কৈছিলে ডি এ 25% অফ বেছিক চ' তাৰ কাৰণেতো মোৰ একো মানে দিগদাৰ নাই মই আৰামছে কেলকুলেট কৰিব পাৰিম 25% অফ বেছিক চ' তাৰ কাৰণে ইয়াতে মই কি কৰিম ফৰ্মুলা লগাম জাষ্ট ইকুৱেল চাইন দিম ঠিক আছে ইকুৱেল চাইন দিলোঁ মই বেছিকৰ 25% বেছিকৰ 25% কেনেকৈ কেলকুলেট কৰে আপোনালোকে 8,000 ইনটু 25 ডিভাইডেড বাই 100 তো তেতিয়া আমাৰ বেছিকৰ 25,000 মানে 8,000 ৰুপিজৰ 25% ওলাব ৰাইট তো মই ফাৰ্ষ্টে 8,000 পুট কৰিম ঠিক আছে ইনটু 8,000 ইনটু প্লাছ চিন ঠিক আছে প্লাছ চিন হৈ গ'ল এতিয়া আপোনালোকে কি কৰিব পাৰে যে 25% বুলি কোৱা আছে তো আপোনালোকে 25 ডিভাইডেড বাই 100ও লিখিব পাৰে বা ডাইৰেক্ট আপোনালোকে লিখিব পাৰে যে 0.25 ঠিক আছে 0.25 আপোনালোকে ডাইৰেক্টও লিখিব পাৰে তো জাষ্ট আপোনালোকে কি কৰিব এণ্টাৰ পুট কৰিব এইটো হৈ গ'ল মোৰ 8,000 ৰুপিজৰ 25% ঠিক আছে এইটো হৈ গ'ল অ'কে বেছিকটো ডান আমাৰ চৰি ডি এটো ডান এতিয়া নেক্সট কি কৈছিলে যে এইচ আৰ এ কথা কৈছিলে কি দিয়া আছে এইচ আৰ এ কি দিয়া আছে ষ্টেটমেণ্টটো এইচ আৰ এ ইজ 20% অফ বেছিক মানে বেছিক যোনটো চেলেৰি হয় তাৰ 20% বুলি কোৱা আছে কিন্তু নট মোৰ দেন আপোনাৰ 2,000 ঠিক আছে নট মোৰ দেন 2,000 অ'কে চ' তেতিয়াহ'লে এতিয়া এইটো ফাংচন আপোনালোকে কেনেকৈ দেখাব চাব সেইটো ফাংচনৰ কাৰণে আপোনালোকে কি ইউজ কৰিব লাগিব আমি মিনিমাম যোনটো ফাংচন হয় সেইটো ইউজ কৰিব লাগিব এক্সেলত যোনটো মিনিমাম ফাংচন আমি ইউজ কৰোঁ তো তাৰ কাৰণে কি কৰিব লাগিব ফাৰ্ষ্টেটো মই ইকুৱেল চাইন দিম তাৰপিছত মই মিনিমাম লিখিম ঠিক আছে MIN শ্বৰ্টত লিখিলোঁ দেন আহি গ'ল দেন ইয়াতে মই ডাবল ক্লিক কৰিম অ'কে চ' এইটো মোৰ মিনিমাম ফাংচন আহি গ'ল তো এতিয়া মোক কৈছে যে বেছিকৰ এইচ আৰ এ ইজ 20% অফ বেছিক ঠিক আছে 20% অফ বেছিক বুলি কৈছে তো তেতিয়াহ'লে মই কি কৰিব লাগিব 20% অফ বেছিক চিলেক্ট কৰিব লাগিব ৰাইট চ' তেতিয়াহ'লে মই যদি চিলেক্ট কৰোঁ ইয়াতে অ'কে
মই 0.20 বুলি লিখিছোঁ ঠিক আছে 0.20 বুলি লিখিছোঁ 20%টো চ' 0.20 0.20 ইনটু মাল্টিপ্লাই কৰিব লাগিব ইনটু হ'ব ইনটু কোনটো বেছিক হ'ব চ' মই বেছিক চিলেক্ট কৰিলোঁ ঠিক আছে তাৰপিছত মই এটা কমা দিম ঠিক আছে কমা দিলোঁ এইটো হৈ গ'ল 20% অফ বেছিক যদি 20% অফ বেছিক নহয় বা 20% অফ বেছিকটো যদি 2000তকৈ বেছি হৈ যায় তেতিয়া কি হ'ব বুলি কৈছে 2000 হ'ব কিন্তু 2000তকৈ বেছি নহয় তো তেতিয়াহ'লে মই নেক্সট নাম্বাৰটো কি চিলেক্ট কৰিব লাগিব 2000 চিলেক্ট কৰিব লাগিব ৰাইট তাৰপিছত মই কি কৰিব লাগিব মই ব্ৰেকেট ক্ল'জ কৰিম অ'কে চ' এতিয়া মিনিমাম ফাংচনটো আপোনালোকে বুজি পালে নে নাই যে মই কি কৈছিলোঁ যে আপোনাৰ যোনটো মিনিমামটো কনচিডাৰ কৰিব মানে যদি 20% অফ বেছিকটো 2000তকৈ কম হয় তেতিয়াহ'লে সেইটো কনচিডাৰ কৰিব আৰু যদি আপোনাৰ 2000তকৈ বেছিও হয় তেতিয়াও আপোনাৰ 2000টোহে কনচিডাৰ কৰিব মানে ফাইনেল ভেলু 2000হে ল'ব ঠিক আছে তাৰপিছত মই এতিয়া এণ্টাৰ পুট কৰিলোঁ এইটো চাওক 1600 এতিয়া চাব আপোনালোকক মই ফাংচনটো ইউজেছ কেনেকৈ এতিয়া মই কৈছিলোঁ যে বেছিকটো যদি 20%তকৈ আপোনাৰ 20% হয় তেতিয়াহ'লে মানে 20%ৰ যদি ভেলুটো 2000তকৈ কম হয় তেতিয়াহে আপোনাৰ কনচিডাৰ কৰিব এতিয়া ছাপ'জ মই যদি এইটো ভেলুটো বঢ়াই দিওঁ ঠিক আছে মই যদি 80,000 কৰি দিওঁ ছাপ'জ ঠিক আছে ছাপ'জ মই যেনিবা এইটো 80,000 কৰি দিলোঁ ঠিক আছে এতিয়া চাওক নিজে নিজে HRAটো মোৰ 2000লৈ আপোনালোকৰ কনভাৰ্ট হৈ গ'ল কিয় হৈ গ'ল কাৰণ মই কি কৈছোঁ দিয়া আছিলে যে HRAটো আমাৰ 2000তকৈ বেছি হ'ব নোৱাৰে আপোনালোকে ইয়াতে যিমানেই ভেলু পুট কৰক লাগিলে আপোনালোকে ইয়াতে 8 লাখ পুট কৰি দিয়ক ঠিক আছে 8 লাখ পুট কৰি দিয়ক কিন্তু আপোনাৰ HRA 20,000 থাকিব ঠিক আছে বুজি পালে অ'কে এতিয়া নেক্সট আমি আহিছোঁ নেক্সট আমাৰ কি দিয়া আছিলে কোৱা আছিলে যে TA is 3,200 if basic is less than 10,000 or else 5,500 okay so এতিয়া আমাক TA টো কি দিয়া আছে 3,200 টকা হ'ব যদি যোনটো বেছিক স্যালাৰি হয় সেইটো 10,000তকৈ যদি কম হয় আৰু যদি 10,000তকৈ ইন কেছ বেছি হৈ যায় তেতিয়াহ'লে সেইটো আমাৰ 5,500 হ'ব ঠিক আছে তো তাৰ কাৰণেও সেম মই ইফ ফাংচনে ইউজ কৰিম মই ইকুৱেল সাইন দিম মই ইফ লিখিম ঠিক আছে তাৰপিছত মই ডাবল ক্লিক কৰিলোঁ অ'কে ডাবল ক্লিক কৰিলোঁ তাৰপিছত এতিয়া কি কৰিব লাগিব মই মোক ফাৰ্ষ্ট কণ্ডিশ্যনটো কি দিয়া আছিলে যে 3,200 টকা হ'ব যদি বেছিকটো 10,000তকৈ কম হয় তো তেতিয়াহ'লে কি কৰিব লাগিব মই ফাৰ্ষ্টটো বেছিকটো 10,000তকৈ কমটো চিলেক্ট কৰিব লাগিব তো মই ফাৰ্ষ্টে বেছিক চেলাৰি চিলেক্ট কৰিলোঁ ঠিক আছে বেছিক চেলাৰি চিলেক্ট কৰিলোঁ এইটো কি হৈ গৈছে যে এইটো যদি মোৰ 10,000তকৈ কম হয় ঠিক আছে 10,000তকৈ কম মানে লেছ দেন 10,000 অ'কে দেন মই কি কৰিব লাগিব এটা কমা দিম ঠিক আছে কমা দিম 10,000তকৈ কম হ'লে কি হ'ব 3,200 টকা চ' মই 3,200 টকা লিখিলোঁ তাৰপিছত মই আৰু এটা কমা দিব লাগিব 3,200 পৰা আৰু এটা কমা দিব লাগিব ঠিক আছে আৰু এটা কমা দিলোঁ যদি 3,000 বেছিকটো 10,000তকৈ বেছি হৈ যায় তেতিয়া কি হ'ব ঠিক আছে 10,000তকৈ বেছি হৈ গ'লে কি হ'ব বুলি কোৱা আছে 5,500 তো সেইটো কাৰণে মই 5,500 লিখিম অ'কে তাৰপিছত মই ব্ৰেকেট ক্ল'জ কৰিলোঁ দেন এণ্টাৰ প্ৰেছ কৰিলোঁ হৈ গ'ল যেহেতু মোৰ বেছিকটো 10,000তকৈ কম আছে তো সেইটো কাৰণে 3,200 আহিছে এতিয়া চাওক মই যদি ইয়াতে বেছিকটো চেঞ্জ কৰি দিওঁ ঠিক আছে মই যদি ইয়াতে বেছিকটো চেঞ্জ কৰি দিওঁ তো এইটো চাব 5,500 ঠিক আছে ভেলুটো দেখাইছে নিজে নিজে অ'কে চ' বুজি পালে ঠিক আছে ইয়াতো ইফ ফাংচনে ইউজ কৰিছোঁ ঠিক আছে মই একেবাৰে শ্বৰ্টটো আপোনালোকক যোনটো ইজি হয় সেইটো মই আপোনালোকক দেখাইছোঁ যাতে আপোনালোকৰ বুজিবৰ কাৰণে সুবিধা হয় ঠিক আছে এতিয়া টোটেল চেলাৰিটো কেনেকৈ উলিয়াম মই জাষ্ট এই গোটেইকেইটা প্লাছ কৰি দিম ৰাইট প্লাছ কৰি দিলে মোৰ গোটেইকেইটা আহি যাব টোটেল চেলাৰি মই জাষ্ট অটো চাম কৰিম চ' টোটেল চেলাৰি হৈ গ'ল মোৰ 14,800 ৰুপিজ ঠিক আছে 14,800 ৰুপিজ এতিয়া নেক্সট ৱৰ্কিং ডেজ মোক কিমান দিয়া আছে ৱৰ্কিং ডেজ মোক 20 দিয়া আছে চ' ৱৰ্কিং ডেজ মই 20 পুট কৰিলোঁ ঠিক আছে ৱৰ্কিং ডেজ 20 পুট কৰিলোঁ অ'কে তাৰপিছত মোক বোনাছটো কেলকুলেট কৰিব কৈছে ঠিক আছে আৰু মোক এটা দিয়া আছিলে যে ইফ ৱৰ্কিং মোৰ দেন 20 চেলাৰি উইল বি ডাবল যদি ৱৰ্কিং ডেজটো 20তকৈ বেছি হয় তেতিয়াহ'লে চেলাৰিটো ডাবল হৈ যাব কিন্তু যিহেতু ৱৰ্কিং ডেজ 20 বুলি কৈছে তো সেইটো মোৰ টেনশ্যন নাই ঠিক আছে অ'কে এতিয়া চাব সেইটো আপোনালোকে কেনেকৈ বোনাছটো কেনেকৈ ফাইণ্ড কৰিব ফৰ্মুলা ইউজ কৰি পেলানি ঠিক আছে তো তাৰ কাৰণেও মই কি ইউজ কৰিম যে ইফ ফাংচনে মই ইউজ কৰিম ঠিক আছে মই ইকুৱেল চাইন দিলোঁ ইফ লিখিলোঁ মই তাৰপিছত মই ডাবল ক্লিক কৰিলোঁ ঠিক আছে অ'কে এতিয়া মোক ফাৰ্ষ্ট কণ্ডিশ্যনটো কি আছে যে যদি ৱৰ্কিং মোৰ দেন 20 হয় তো মই ফাৰ্ষ্টটো ৱৰ্কিং চিলেক্ট কৰিম 20 ঠিক আছে এইটো যদি গ্ৰেটাৰ দেন 20 হয় গ্ৰেটাৰ দেন যদি 20 হয় গ্ৰেটাৰ দেন 20 দেন কমা দিম কি বুলি কৈছে তেতিয়াহ'লে চেলাৰি ডাবল হৈ যাব ঠিক আছে চেলাৰিটো ডাবল হৈ যাব যোনটো টোটেল চেলাৰি আছে সেইটো ডাবল হৈ যাব তো মই কি লিখিম 0.2 ঠিক আছে ডাবল হৈ যাব মানে 0.2 নহয় 2 চ' 2 ইনটু মাল্টিপ্লাই কি হ'ব যে টোটেল চেলাৰি যোনটো কলম আছে সেইটো চিলেক্ট কৰিম ঠিক আছে চ' এইটো চেলাৰি ডাবল হৈ যাব যদি 2তকৈ বেছি হয়
তো মই জাষ্ট কি কৰিম ইয়াতে মই কমা এটা দিম আকৌ নেক্সট কি কৈছে যদি ডাবল নহয় যে মানে সাপোজ যদি 20তকৈ কম হয় তেতিয়াতো সেমে থাকিব তেতিয়াহলে বোনাস কি হ'ব মানে 0ই হ'ব ঠিক আছে স্যালাৰি আগৰ যোনটো আছিল সেইটো বোনাস নাপায় তো মানে কি হ'ব 0 হ'ব তো জাষ্ট মই ব্ৰেকেট ক্ৰছ কৰিলো দেন মই ওকে প্ৰেছ কৰিলো তো চাওক আমাক দেখাই দিছে ঠিক আছে এটা দেখিছে আপোনালোকে যেহেতু আমাৰ ওয়াৰ্কিং ডেজ 20 আছিলে তো হেতু কাৰণে আমাৰ বোনাস 0 কিন্তু যদি ওয়াৰ্কিং ডেজ বেছি থাকিলে হেতেন তো এটো ডাবল হৈ গ'ল হেতেন ঠিক আছে তো এটো ফৰ্মুলা ইউজ কৰি প্লানি কৰিছো এটো আপোনালোকে ডাইৰেক্টলি লিখিব নোৱাৰে কিন্তু বোনাস 0 বুলি আপোনালোকে এটো ফৰ্মুলা ইউজ কৰি প্লানি দেখাব লাগিব ঠিক আছে ওকে সো তেতিয়া হলে সবে বুজি পালে এটো ফার্স্ট ডেৰ কোৱেশ্চন আছিল লাষ্ট ইয়াৰ যেতিয়া স্কিল টেষ্ট হৈছিল ফার্স্ট ডে এই তিনটা কোৱেশ্চন আহিছিল তিনটা শিফটত তিনটা কোৱেশ্চন আহিছিল ঠিক আছে সো আজি ক্লাছটোত আমি একেটা কোৱেশ্চন ডিসকাস কৰিলো আৰু এটা ক্লাছত আমি সেকেন্ড ডে যোনটো কোৱেশ্চন আহিছিল আমি সেইখিনি ডিসকাস কৰিম ঠিক আছে সো আপোনালোকে এটো বস্তু যদি এনেকুৱা ধৰণৰ এক্সেল হওক বা এমএস ওয়াৰ্ড হওক বা আপোনালোকৰ এমএস পাৱাৰ পইণ্ট হওক যদি কিবা আপোনালোকে বুজি পোৱা নাই বা আপোনালোকে যদি ভালদৰে বুজিব বিচাৰিছে গোটেই বস্তুখিনি ফাংচনখিনি এইখিনিতো মই জাস্ট আপোনালোকক কোৱেশ্চন কেটা সলভ কৰি প্লানি দেখাইছো ঠিক আছে বাট কোনোবাই যদি আপোনালোকৰ মানে এক্সেল নাজানে বা এমএস পাৱাৰ পইণ্ট একেবাৰে নাজানে বা এমএস ওয়াৰ্ড একেবাৰে নাজানে এই যোনখিনি ট্যাব আছে বা গ্ৰুপ আছে সেইখিনি কথা ভালকে নাজানে তো তেওঁলোকৰ কাৰণে আমাৰ এটা কোৰ্স চলি আছে তো মই জাস্ট এটো মেনশন কৰি দিছো ঠিক আছে আমাৰ এটা কোৰ্স চলি আছে আপোনালোকে যোনটো আমাৰ এপৰ নাম হয় প্ৰি ষ্টাডি সো প্ৰি ষ্টাডি বুলি আপোনালোকে যদি গুগল প্লে ষ্টৰত আপোনালোকে চাৰ্চ কৰে তাতে দেখিব তাৰ পৰা আপোনালোকে ইনষ্টল কৰিব পাৰিব এপটো সো তাতে আমাৰ এটা কোৰ্স চলি আছে যে এডিআৰই স্কিল টেষ্টৰ কাৰণে তো তাতে অলৰেডি আমাৰ যোনখিনি এমএস ওয়াৰ্ড হয় আপোনালোকৰ এমএস ওয়াৰ্ডটো আমাৰ অলৰেডি কমপ্লিট হৈছে সক এতে এমএস ওয়াৰ্ডৰ আপোনালোকৰ যোনটো ইন্ট্ৰোডাকচন ভিডিও আছে সেইটো আপোনালোকৰ ফ্ৰী আছে ঠিক আছে এটো সবৰ কাৰণে ফ্ৰী কৰি দিয়া আছে আৰু বাকিখিনি আপোনালোকৰ লেকচাৰ 1 লেকচাৰ 2 লেকচাৰ 3 কে আপোনালোকৰ ইয়াতে প্ৰেক্টিস সেটটো এড কৰা হৈছে প্ৰেক্টিস সেট দুটা আছে আৰু পিৱাইকিউ আছে ঠিক আছে লাষ্ট ইয়াৰ যোনখিনি পিৱাইকিউ আছিল সেইখিনিও এড কৰা হৈছে টোটাল আপোনালোকৰ 8টা লেকচাৰ আছে 8টা লেকচাৰত এমএস ওয়াৰ্ডটো কমপ্লিটলি কভাৰ কৰা আছে এডিআৰই স্কিল টেষ্টৰ কাৰণে যিমানখিনি বস্তু ইম্পৰ্টেন্ট আপোনালোকৰ এমএস ওয়াৰ্ডৰ সেই গুটেইখিনি বস্তু আপোনালোকক ইয়াতে কভাৰ কৰিছো মই ঠিক আছে তো সেইখিনি বস্তু তাৰ পিছত এতিয়া আমাৰ নেক্সট ক্লাছ হ'ব আমাৰ পাৱাৰ পইণ্টৰ ওপৰত ঠিক আছে নেক্সট আমাৰ পাৱাৰ পইণ্টৰ ওপৰত ক্লাছ হ'ব তাৰ পিছত আমি এক্সেলত আহিম তো যদি কোনোবাই ইয়াতে সাবস্ক্ৰিপচন ল'ব বিচাৰে তেতিয়াহলে আপোনালোকে আমাৰ এপটো ডাউনলোড কৰি পেলানি আপোনালোকৰ যোনটো এটা মিনিমাল এমাউন্ট ৰখা হৈছে সেইটো পে কৰি পেলানি আপোনালোকে ইয়াতে সাবস্ক্ৰিপচন ল'ব বিচাৰে পাৰে ঠিক আছে আৰু যদি কাৰোবাৰ কিবা ডাউট থাকে তেতিয়াহলে আপোনালোকে মোক গ্ৰুপত খুদিব পাৰে তো মই আপোনালোকক যেতিয়া টাইম পাওঁ আপোনালোকৰ ডাউটটো মই ৰিজলভ কৰি দিম ঠিক আছে তো আজিৰ ভিডিওটো আমি ইমানতে সমাপ্ত কৰিছো থ্যাংক ইউ